তো হেল্ল' ৰাইজ গুড মৰ্ণিং মই গৌৰী মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইছ আপোনালোকে ভাবিছে চাগে মই চকুত কি দি আছোঁ নহয়নে, মই চকুত ঔষধ দি আছোঁ। মানে মোৰ চকুটো ইনফেকশ্যন হৈছিলে, গোটেই চকুটো ফুলি গৈ অৱস্থা নাই। এতিয়া অকণ ভাল হৈছে বাৰু, সেইকাৰণে চশমাযোৰ পিন্ধি লৈছোঁ, কাৰণ মই বাৰ্থডে এটালৈ যাওঁ, কাৰণ ধূলি বালি সোমাব বুলি কাৰণে চশমাযোৰ পিন্ধি লৈছোঁ। মানে আজি মোৰ ভতিজাজনীৰ বাৰ্থডে, সেইকাৰণে একদম চকু অৱস্থা নাই গাইছ। দুদিন মোৰ অৱস্থা নাইকিয়া কৰিলে, কিন্তু দাদাই মোৰ ফাৰ্মাচীলৈ নি পেলাই ঔষধ আনি দিলে। তাৰপিছত লগাওঁতে মোৰ চকুটো ভাল হৈছে, নহ'লে যেতিয়া একদম ভয়ানক হৈ গৈছিলে, পূৰা ৰঙা হৈ অৱস্থা নাই। তো গাইছ আপোনালোকে মোক এটা কথা সুধি থাকে যে তুমি কোনটো ফিল্টাৰ ইউজ কৰা বা কেনেকৈ ভিডিঅ' এডিট কৰা। তো গাইছ মই একো ফিল্টাৰো ইউজ নকৰোঁ, এডিটো নকৰোঁ দেই। তেতিয়া এইটো চেনেলটো কি বুলি আছে তোমাৰ? চবে ছাবস্ক্ৰাইব কৰি দিব গাইছ, সেইটো চাওক, ছাবস্ক্ৰাইব কৰি দিব, চবে ছাপোৰ্ট কৰিব। গাঁৱৰে ল'ৰা কিন্তু অৱস্থা নাই তাৰ, হাত